Hello everyone, welcome to Pythagoras classes. তোমালোকে গম পাইছাই মই এইচ সেকেন্ড ইয়াৰৰ নতুন সেশন আৰম্ভ কৰিছো হয়নে লাষ্ট এটা ক্লাছটো মই কৰিলোৱে আজি আকৌ অকমান ৰিভিজন কৰি পিনে আকৌ নতুন টপিক আৰম্ভ কৰিম হ'ব লাষ্ট ক্লাছত যেখিনি পঢ়ালো সেইখিনি অকমান শৰ্টকে ৰিভিজন কৰি পিনে আকৌ নতুন টপিকবোৰ আৰম্ভ কৰিম দেখিছা ইলেক্ট্ৰোষ্টেটিক ফাৰ্ষ্ট ইউনিট হয়নে ইলেক্ট্ৰোষ্টেটিক স্থিতি বিদ্যুৎ আৰু ইয়াৰ ফাৰ্ষ্ট ইউনিট অফ ফাৰ্ষ্ট চেপ্টাৰটো কি আছিল ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড বৈদ্যুতিক আধান আৰু ক্ষেত্ৰ হয় এতিয়া ইলেক্ট্ৰোষ্টেটিক বিদ্যুৎ মানে কি ইলেক্ট্ৰোষ্টেটিক স্থিতি বিদ্যুৎ ইলেক্ট্ৰোষ্টেটিক স্থিতি বিদ্যুৎ মানে কি ইলেক্ট্ৰো মানে কি আধান চাৰ্জ হয়নে আৰু ষ্টেটিক মানে কি ৰেষ্ট মানে আধান যেতিয়া স্থিৰ অৱস্থাত থাকে তেতিয়া হলে ইলেক্ট্ৰোষ্টেটিকক আমি কেনেকৈ ডিফাইন কৰিব পাৰো ষ্টাডি অফ চাৰ্জেছ এট ৰেষ্ট হয় নাই ষ্টাডি অফ চাৰ্জেছ এট ৰেষ্ট হয় study of charges at rest তাকে আমি কি কও ইলেক্ট্ৰোষ্টেটিক হয় এতিয়া ইয়াত চাৰ্জক আমি কি বুলি কম তেতিয়ালে হোৱাট ইজ চাৰ্জ প্ৰথমতে হিতুকে পঢ়িব লাগিব আৰম্ভণি আমি এটো চেপ্টাৰ পঢ়িছো কিহৰ বিষয় আমি ইয়াত পঢ়িম আধানৰ বিষয় আমি পঢ়িম হয় নাই আৰু আধানটো কেনেকুৱা অৱস্থাত আছে স্থিৰ অৱস্থাত আছে মানে ৰেষ্টত আছে হয় নাই তেতিয়ালে আধান মানেনো কি হয় হেতুটো প্ৰথমতে জানি লব লাগিব আধান বস্তুটো আহিলে কৰ পৰা ইয়াৰ উৎপত্তি হল কেনেকে আধাননো কি হয় আধান ইট ইজ নাথিং বাট ইট ইজ a form of energy ঠিক আছে the energy possessed by a body by virtue of which it shows attraction and repulsion বুজি পাইছা কোনো বডি এটাই পজেস কৰা এনাৰ্জি চাৰ্জেস হল ইট ইজ এ ফৰ্ম অফ এনাৰ্জি ইট ইজ এন এনাৰ্জি একচুয়ালি বুজি পাইছা এটা শক্তি হয় আধান মানে এটা শক্তি হয় দা বডিয়ে গ্ৰহণ কৰা শক্তি যাৰ বাবে সেই বডিটোৱে সেই বস্তুটোৱে কি কৰিব আন এটা বস্তুক আকৰ্ষিত কৰিব নাইবা বিকৰ্ষণ দেখাব বুজি পাইছা তাক ওচৰলে টানিব নহলে দূৰলে ঠেলিব বুজি পাইছা তো বস্তুবোৰে গ্ৰহণ কৰা এটা শক্তি হয় আৰু যোন শক্তিৰ দ্বাৰা কি কৰে কি হয় বস্তুটোৱে আন এটা বস্তুক আকৰ্ষিত কৰিব নাইবা বিকৰ্ষণ দেখাব হ'ব তেতিয়া হলে আমি ইয়াক কেনেকৈ বুজিব পাৰিম চাবাচোন ধৰি লোৱা আমি দুটা বডি লৈছো এ বডি আৰু বি বডি হ'ব দুটা বডি লৈছো এ আৰু বি এতিয়া চাবা তোমালোকে এতিয়ালৈকে ফাৰ্ষ্ট ইয়াৰ ফিজিক্স পঢ়িপনে ইমানটো বুজি পাইছা যে ফিজিক্স ইজ কমপ্লিটলি এবাউট ইমেজিনেশন হয় নাই যিমান তোমালোকে ইমেজিন কৰিব পাৰিবা হিমান ফিজিক্সটো বেছি ভালকে বুজি পাবা হয় ফাৰ্ষ্ট ইয়াৰ তথাপিও তোমালোকে মাছৰ কথা পঢ়িলা হয় নাই মাছ বুলি ক'লে আমি কিবা এটা হেভিয়াৰ মাছৰ কথা পঢ়ো হয় নাই লাইটাৰ মাছ হেভিয়াৰ মাছ কিন্তু আমি কিবা এটা আমি বস্তুটো বুজি পাব পাৰব আমি ভাবিবলৈ সহজ হয় ভৰ মানে weight হয় নাই মাছ পজেস বাই এ বডি তেতিয়া কিন্তু চাৰ্জটো কি হয় একদম সৰু বস্তু একদম কোৱান্টাম মেকানিক্যাল বস্তু মানে কোৱান্টাম মানে হল একদম সৰু বস্তু একদম নেগলিজিবল মাছ থকা বস্তু বুজি পাইছা তো এনেকুৱা ইয়াত আমি কোৱান্টাম মেকানিক্যাল বস্তুখিনি পঢ়িম বুজি পাইছা তেতিয়া হলে ইয়াত তোমালোকে ইমেজিনেশন পাৱাৰটো যিমান বেছি থাকিব যিমান ভালকে তোমালোকে ইমেজিন কৰিব পাৰিবা বস্তুবোৰ ফিজিক্স ইমান ভালকে বুজি পাবা স্পেশালি সেকেন্ড ইয়াৰ হ'ব ইয়াত তোমালোকৰ কমপ্লিট হেৰি আছে মাইক্ৰো বস্তুবোৰ আছে হ'ব তেতিয়া হলে ভাবা যে দুটা বস্তু আছে দুটা ভৰ আছে হ'ব এ এণ্ড বি দুটা অবজেক্ট আছে আৰু এই দুইটা অবজেক্টে যদি এই দুটা অবজেক্টৰ নিজৰ এনাৰ্জি থাকিবই হয় নাই এতিয়া এই এনাৰ্জিয়ে যদি ইটোৱে হিটোক কি কৰিব এই বস্তু দুটা যদি ইটোৱে হিটোক আকৰ্ষিত কৰিব তেতিয়া হলে আমি কি বুলি কম আকৰ্ষিত কৰিলে কি হ'ব ইয়াত আধান আকৰ্ষিত কৰিছে তো কি হ'বনো তাত এনাৰ্জি এটা আছে যাৰ বাবে হি তাক ইটো বস্তু টানিব পাৰিছে হ'ব তাত এনাৰ্জি নথকা এটা বস্তুৰ এনাৰ্জি নথকাকে এটা বডিৰ এনাৰ্জি নথকাকে কেতিয়াও আন এটা বডিক তাৰ ওচৰলে টানিব নোৱাৰিব বা ঠেলিব নোৱাৰিব তো এনাৰ্জিটো আছেই ফাৰ্ষ্ট অফ অল এতিয়া সেই এনাৰ্জিটো আমি পজিটিভ এটা চাৰ্জটো
বুজি পাইছা সেই চাৰ্জটো বা চাৰ্জ গেইন বাই দা বডি সেই চাৰ্জটো পজিটিভ হ'ব নে নিগেটিভ হ'ব হেতু আমি এট্ৰেকচন কৰা আৰু ৰিপালচন দেখুৱা প্ৰপাৰ্টিৰ ওপৰত আমি হেৰি কৰিম নেম কৰিম যদি বডি দুটা বডিয়ে ইটো হিটুক কি কৰিছে ৰিপেল কৰিছে যদি ৰিপেল কৰিছে তেতিয়া হলে যদি বিকৰ্ষণ ঘটাইছে তেতিয়া হলে আমি কম যে সেই দুটা বডিৰ চাৰ্জ হ'ব কি একে চাৰ্জ আইদাৰ পজিটিভ হ'ব পাৰে নাইবা নিগেটিভ হ'ব পাৰে কিন্তু দুইটা চাৰ্জ সেম হয় বুজি পাইছা পজিটিভ দুইটা বডি আইদাৰ পজিটিভ হ'ব পাৰে বা দুইটা বডি আইদাৰ নিগেটিভ হ'ব পাৰে যদি দুইটা বডি পজিটিভ হয় পজিটিভ চাৰ্জ হয় তেতিয়া হলে কি হ'ব বিকৰ্ষণ ঘটাব যদি দুইটা বডি নেগেটিভ চাৰ্জ হয় নেগেটিভ চাৰ্জ থকা মানে কি সেম চাৰ্জ আছে হয় নাই পজিটিভ চাৰ্জ আছে দুইটা বডিত মানে কি সেম চাৰ্জ আছে that means that both the bodies will show repulsion আনহাতে যদি এটা বডি পজিটিভ আৰু ইটো বডি নেগেটিভ চাৰ্জ আছে বুজি পাইছা এটা বডিৰ চাৰ্জ পজিটিভ ইটো বডিৰ চাৰ্জ নেগেটিভ থাকে তেতিয়া হলে কি হ'ব দুটা ইয়াত কি হ'ব আকৰ্ষণ ঘটাব they will attract each other a body will attract b body towards it বুজি পাইছা a body b body আকৰ্ষণ দেখাব মানে আকৰ্ষিত কৰিব বুজি পাইছা এইখিনি বস্তু তোমালোকে অলৰেডি পঢ়ি অহা বস্তু যে লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ and unlike charges attract each other তথাপিও মই আকৌ ভালকে আৰম্ভণিৰ পৰা প্ৰিলিমিনাৰী ষ্টেজৰ পৰা আকৌ ষ্টাৰ্ট কৰিব বিচাৰিছো হ'ব তেতিয়া হলে গম পালা যে চাৰ্জেছ are nothing but they are the energy possessed by a body বুজি পাইছা charges are nothing but they are energy possessed by a body due to which the body will show attraction or repulsion হ'ব একদম ক্লিয়াৰ হল ইমানখিনি ওকে তেতিয়া হলে তোমালোকে ৰবা তেতিয়া হলে তোমালোকে এটো বুজি পালা যে এতিয়া যে ৰবা পজিটিভ চাৰ্জ দুটা এটো কোৱা আগত প্ৰথমতে কৈ দিম যে লিখি দিও যে পইণ্ট ওয়াইজত লিখি দিছো তোমালোকেও ক্লাসটো চাওতে লিখি যাবা নোট ডাউন কৰি যাবা দেই মই বোৰ্ডত যি লিখিছো সেইখিনি নোট ডাউন কৰি যাবা হ'ব তো ইয়াত প্ৰথমত কি লিখিম চাৰ্জেছ আৰ অফ টু টাইপস এতিয়া অলপ আগত পঢ়িলো হয় নাই চাৰ্জেছ আৰ অফ টু টাইপস মানে আধান দুই প্ৰকাৰৰ হয় আধান দুই প্ৰকাৰৰ হয়নে আধান দুই প্ৰকাৰৰ কি নাম্বার 1 পজিটিভ চাৰ্জ হয় নাই পজিটিভ চাৰ্জ ধনাত্মক আধান হয় নাই ইয়াক আমি ধনাত্মক আধান বুলি কওঁ ধনাত্মক আধান হয় আৰু ইটো হ'ব কি নেগেটিভ চাৰ্জ মানে নেগেটিভ চাৰ্জ এটো কি হ'ব তোমালোকৰ ঋণাত্মক আধান হয় নাই জানা এইখিনি কথা ঋণাত্মক আধান ঠিক আছে তেতিয়া হলে আমি কি গম পালো যে আধানবোৰ দুই প্ৰকাৰৰ হয় এটা হয় ধনাত্মক আধান এটা হয় ঋণাত্মক আধান আৰু এটো তোমালোকে জানা যে ধনাত্মক আধান দুইটা বা ঋণাত্মক আধান দুটা যদি লগ খায় তেতিয়া হলে ইহতে কি দেখাব বিকৰ্ষণ দেখাব ৰিপালচন হয়নে সেম অর লাইক চার্জ একে আধান দুইটা যদি লগ খায় তেতিয়া হলে হিয়তি বিকৰ্ষণ দেখাব লাইক চার্জেস রিপেল ইচ আদার হয়নে রিপেল ইচ আদার লাইক চার্জেস রিপেল ইচ আদার হয় অন দ্য আদার হ্যান্ড আনলাইক চার্জেস হয়নে বিপরীত আধান দুইটাই কি দেখাব আনলাইক চার্জেস বিপরীত আধান দুটাই আনলাইক চার্জেস attract each other হয়নে attract each other তোমালোকে অলৰেডি এইখিনি কথা জানা যদিও নোট ডাউন কৰি থবা হ'ব একদম স্টার্টিংৰ পৰা গুটেখিনি নোট ডাউন কৰি থলে পাছত বুজিবলৈ সহজ হয় হ'ব তেতিয়া হলে আমি আধানৰ কথা পঢ়িলো আধান কি হয় হেতু আমি জানিলো হয়নে আধান কেই প্ৰকাৰৰ হয় হেখিনি আমি কথা জানিলো হয়নে তেতিয়া হলে নেক্সট এতিয়া চাবা
এই যে মই কলো যে পজিটিভ চাৰ্জে বা লাইক চাৰ্জে ৰিপেল কৰে আৰু আনলাইক চাৰ্জে এট্ৰেক্ট কৰে হয়নে এইখিনি কথা চাবা এক্সাম্পল আমাৰ কেইটামান আছে দেই সেইখিনি এক্সাম্পল তোমালোকক সুধি দিয়ে ৰবা এটো হেৰি হৈ গৈছে এক্সাম্পল কেইটামান আছে চাবা এক্সাম্পল যেনবা ধৰি লোৱা গ্লাছ ৰড হয়নে গ্লাছ ৰড আৰু সিল্ক ক্লথ গ্লাছ ৰড আৰু সিল্ক ক্লথৰ মাজত যদি আমি ৰাব কৰো দুটা বডি এটা বডি হয় গ্লাছ ৰড আৰু ইটো বডি হয় সিল্ক ক্লথ সেই দুইটা বডিৰ মাজত যদি আমি ৰাব কৰো ঘৰখন কৰো হয়নে আমি ৰাব কৰিছো তেতিয়া হলে আমি কি পাম যে এটো পজিটিভ চাৰ্জ হৈ থাকিব এটো নেগেটিভ চাৰ্জ হ'ব সিমিলাৰলি ইবনাইট ৰড বুলি ৰড এটা আছে ইবনাইট ৰড আৰু ফাৰ কপা হ'ব এই দুইটাৰ মাজত যদি আমি ঘৰখন কৰো বা ৰাব কৰো তেতিয়া হলে ফাৰ টু পজিটিভ চাৰ্জ হ'ব ইবনাইট ৰড টু নেগেটিভ চাৰ্জ হ'ব কিতাপত তোমালোকে এনেকুৱা ধৰণৰ পিকচাৰ দেখিব পাবা এনসিআৰটি কিতাপত এটো এক্সপেৰিমেন্ট কৰি দেখাইছে যে যদি আমি হুটা এটাৰে থ্ৰেড এটো হয় থ্ৰেড হুটা এটাৰে গ্লাছ ৰড বান্ধি দিও এটো হল গ্লাছ ৰড আৰু গ্লাছ ৰড যদি গ্লাছ ৰডটো কি চাৰ্জ হ'ব বুলি কৈছে পজিটিভ চাৰ্জ হয়নে তেতিয়া হলে এই গ্লাছ ৰডটো ওচৰত যদি আন এটা গ্লাছ ৰড আমি আনো হয় এই গ্লাছ ৰডটোৰ ওচৰত যদি আমি আন এটা গ্লাছ ৰড আনো তেতিয়া হলে কি হ'ব এটো গ্লাছ ৰড হয়নে গ্লাছ ৰড যেহেতু দুইটা কি হয় ধনাত্মক আধান হয় নাই পজিটিভ চাৰ্জ তেতিয়া হলে হিহতি কি দেখাব ৰিপালশন দেখাব ৰিপেল হয়নে বিকৰ্ষণ দেখাব হয় আনহাতে ইয়াত যদি আমি এই গ্লাছ ৰডৰ ওচৰত এটো যেবা গ্লাছ ৰড হৈ গল আকৌ আমি গ্লাছ ৰড এটা লৈছো গ্লাছ ৰডৰ ওচৰত এটো গ্লাছ ৰডৰ ওচৰত যদি ইবনাইট ৰড এটা আনো ইবনাইট ৰডটো কেনেকুৱা ধৰণৰ ৰড হয় নেগেটিভ চাৰ্জ হয়নে নেগেটিভলি চাৰ্জ ৰড হয় এটো হয় ইবনাইট ৰড এটো হয় তোমালোকৰ ইবনাইট ৰড তেতিয়া হলে এনেকুৱা এই দুইটা ৰডৰ মাজত কি হ'ব আকৰ্ষণ হ'ব ঠিক আছে এট্ৰেকশন এই দুইটা ৰডৰ মাজত কি হ'ব আকৰ্ষণ হ'ব ঠিক আছে তেতিয়া হলে আমি গম পালো যে গ্লাছ ৰড সিল্ক ক্লথৰ মাজত যদি আমি রাবিং কৰো তেতিয়া হলে গ্লাছ ৰডটো পজিটিভলি চাৰ্জ হৈ যাব সিল্ক ক্লথটো নেগেটিভলি চাৰ্জ হৈ যাব আৰু ইবনাইট ৰড আৰু ফাৰৰ মাজত যদি রাবিং কৰো তেতিয়া হলে আমি পালো যে ফাৰটো পজিটিভলি চাৰ্জ হ'ব ইবনাইট ৰডটো নেগেটিভলি চাৰ্জ হ'ব কেতিয়াবা সুধি দিয়ে কিন্তু দেই পৰীক্ষাত মই সুধা কোনবা এটা বছৰত পাইছো হ'ব এতিয়া আমি চাম ইউনিটস একক ইউনিটস অফ চাৰ্জেস ইউনিটস অফ চাৰ্জেস হ'ব আধানৰ একক আধান বুলি অথনিপা কৈ আছো হয় নাই এতিয়া এই আধানৰ একক ন কি হয় যে কোনোবা এটা বডিত ইমান পৰিমাণৰ আধান আছে সেই আধানটো লিখোতে তাৰ লগত যোনটো একক লিখো সেই এককটো আমি কি লিখিম হেতু তোমালোকে ক্লাস 10ত পাই আহিছা হয় নে কি লিখিম কুলম কিন্তু এই কুলমটো কি একক হয় এসআই একক দেই এসআই ইউনিট এটো হয় তোমালোকৰ এসআই একক হবনে এতিয়া এসআই একক আছে মানে ইয়াৰ সিজিএস এককও থাকিব নহয় সিজিএস এককটো কি হয় একক সিজিএস ইউনিট what is the CGS unit of charge আধানৰ CGS unit to কি হ'ব state coulomb মনত ৰাখিবা state coulomb ঠিক আছে আধানৰ CGS unit to হ'ব state coulomb হ'ব এতিয়া তোমালোকে পাই হিসা নহয় যেনেকে ফোৰ্সৰ ইউনিট হয় নিউটন এসআই ইউনিট হয় নিউটন আৰু সিজিএস ইউনিট হয় কি ডাইন এতিয়া নিউটন আৰু ডাইনৰ মাজৰ ৰিলেশনটো কি আছিল 1 নিউটন = 10 টু দি পাৱাৰ 5 ডাইন তেনেকে সিজিএস আৰু এসআই ইউনিটৰ মাজৰ ৰিলেশনটা থাকে নহয় হয় নাই তো কুলম আৰু স্টেট কুলমৰ মাজতো ৰিলেশনটা থাকিব লাগিব হয় নে তেতিয়া হলে 1 কুলম = কিমান স্টেট কুলম হ'ব 3 * 10 টু দি পাৱাৰ 9 স্টেট কুলম লিখি লবা 1 কুলম সমান কিমান স্টেট কুলম হ'ব 3 * 10 টু দি পাৱাৰ 9 স্টেট কুলম ওকে ঠিক আছে
হব এটো এই ৰিলেচনটো মনত ৰাখিবা হব এতিয়া হল এসআই ইউনিট আৰু সিজিএস ইউনিট আমি দুইটাই চালু হয় নাই সিজিএস ইউনিটটো হয় স্টেট কলমস এসআই ইউনিটটো হয় কুলম এতিয়া ইয়াৰ ডাইমেনশন চাওচোন ডাইমেনশন মাত্ৰা তোমালোকে ফাৰ্স্ট ইয়াৰ ঢেৰ পঢ়িলা নহয় মাত্ৰা হয় নাই তো আধানৰ মাত্ৰা কি হ'ব হেতু পঢ়িছা হয় নাই আমি ফৰ্মুলাটো কোনটো লগাম I = Q/T ইয়াত আধানটো কি হ'ব আধানক আমি চাৰ্জক আমি Q ৰে ডিনোট কৰো দেই মই কোৱা নাই সাগে লাষ্ট ক্লাছত কৈছো কিন্তু যে আধান চাৰ্জক আমি Q ক্যাপিটাল Q লিখিব পাৰা স্মল Q লিখিব পাৰা এ এনেকুৱা ধৰণৰ সিম্বলেৰে আমি ডিনোট কৰো হ'ব তেতিয়া হলে এটো কি হল Q টো আধান হয় গম জানা তোমালোকে পঢ়ি আহিছা এতিয়ালৈকে পঢ়িছা এইখিনি কথা হয় নাই I = Q/T ইয়াৰ পৰা Q = কি লব IT হয়নে তেতিয়া হলে আমাক লাগে কি মাত্ৰা তেতিয়া হলে আমি এটো কেনেকৈ লিখিম এটো বক্সত লিখু নহয় হয় নাই এতিয়া এটো কি হ'ব I টো কি হ'ব এম্পিয়াৰ হয় টাইমটো কি হ'ব টাইমৰ হেৰি কি আছিল T হয় নাই টাইমৰ ডাইমেনশন আছিল ক্যাপিটাল T তেতিয়া হলে আমি কি দেখিলো যে আধানৰ মাত্ৰা কি হ'ব AT ঠিক আছে লিখি লব পাৰা যে আধানৰ মাত্ৰা আমি কিমান পালো AT হ'ব ঠিক আছে মনত ৰাখিবা আধানৰ একক হয় কুলম SI একক হয় কুলম আৰু CGS একক হয় স্টেট কুলম ইয়াৰ মাত্ৰা হয় AT হ'ব ঠিক আছে তেতিয়া হলে নেক্সট এতিয়া চাবা অথনি এডখৰ যে মই কলো গ্লাস ৰড ইয়াত এয়া এই গ্লাস ৰড আৰু সিল্ক ৰডটো যে ৰাব কৰোতে এটা গ্লাস ৰডটো পজিটিভ হৈ থাকে সিল্ক ৰডটো নেগেটিভ হৈ থাকে হয় নাই এটো কিহৰ ভিত্তিত কলো কিহৰ ভিত্তিত মই গম পালো যে গ্লাস ৰডটো পজিটিভ হৈ আছে সিল্ক ৰডটো নেগেটিভ হৈ আছে কেনেকৈ গম পালো চাবা এটো ইয়াতে লিখি দিও যেনবা আমি দুটা বডি লৈছো হ'ব ইয়েলো কালাৰ লো যেনবা আমি দুটা বডি লৈছো আৰু দুইটা বডি কেনেকুৱা ধৰণৰ বডি নিউট্ৰেল বডি হ'ব নিউট্ৰেল বডি মানে কি বডি হয় যত চাৰ্জেছ বোৰ কি হৈ থাকে সমান ভাগে থাকে হয় নাই মানে ইলেক্ট্ৰনৰ নম্বৰ আৰু প্ৰটনৰ নম্বৰ দুইটা সমান হৈ থাকে ইলেক্ট্ৰনৰ নম্বৰ আৰু প্ৰটনৰ নম্বৰ দুইটা সমান হৈ থাকে যেনবা আমি ধৰি লৈছো দুইটাতে ইলেক্ট্ৰন নম্বৰ প্ৰটন নম্বৰ 5 আছে হ'ব যেনবা আমি ধৰি লৈছো দুটা বডি লৈছো যে সেই দুইটা বডিতে ইলেক্ট্ৰন নম্বৰ আৰু প্ৰটন নম্বৰ 5 কি আছে হ'ব মানে দুইটা বডি নিউট্ৰেল হৈ আছে হয় নে এতিয়া কি কৰিম যেনবা ধৰি লোৱা A বডিৰ পৰা এটো ইয়াৰ নাম দিছো A ইয়াৰ নাম দিছো B ইয়াৰ পৰা দুটা ইলেক্ট্ৰন মই B বডিলে এৰ পৰা দুটা ইলেক্ট্ৰন মই B বডিলে কি কৰিলো পঠিয়াই দিলো হ'ব দুটা ইলেক্ট্ৰন মই পঠিয়াইছো B বডিলে তেতিয়া হলে ইয়াত কি হ'ব +2 এটো কি হ'ব -2 হ'ব +2 ইলেক্ট্ৰন আৰু -2 ইলেক্ট্ৰন বুজি পাইছা ই ডোনেট কৰিছে A বডিয়ে B বডিক ডোনেট কৰিছে মানে কি হৈছে গ্লাস ৰডৰ পৰা সিল্ক ক্লথ হলে কি হৈছে ইলেক্ট্ৰনছ বোৰ ট্ৰান্সফাৰ হৈছে বুজি পাইছা ইলেক্ট্ৰনছ কোনে কাক দিছে গ্লাস ৰডে সিল্ক ক্লথত ইলেক্ট্ৰন দিছে সেই কাৰণে গ্লাস ৰডটো পজিটিভলি চাৰ্জ হৈ গল আৰু সিল্ক ক্লথটো নেগেটিভলি চাৰ্জ হৈ গল বুজি পাইছা ইয়াত গম পাইছা নহয় যে A বডিৰ পৰা B বডিলে ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিছো ইলেক্ট্ৰন পঠিয়াইছো বুজি পাইছা ইলেক্ট্ৰন পঠোৱা মানে কি হৈছে জুনে চাৰ্জটো দিছে ই পজিটিভ হৈ থাকিব আৰু জুনে চাৰ্জটো একসেপ্ট কৰিছে হি নেগেটিভ হৈ থাকিব তে ইয়াত সিল্ক ক্লথটো নেগেটিভ হৈ থকা মানে কি সিল্ক ক্লথটোৱে চাৰ্জটো একসেপ্ট কৰিছে কোৰ পৰা একসেপ্ট কৰিছে গ্লাস ৰডৰ পৰা একসেপ্ট কৰিছে ঠিক আছে নেক্সট কি আছে ইবনাইট ৰড আৰু ফাৰ ইবনাইট ৰডটো নেগেটিভ হয় ফাৰটো পজিটিভ হয় মানে কি ইবনাইট ৰডে কি কৰিছে ইলেক্ট্ৰন বা চাৰ্জ একসেপ্ট কৰিছে কোৰ পৰা কৰিছে ফাৰৰ পৰা একসেপ্ট কৰিছে বুজি পাইছা মানে ফাৰে কপাহে কি কৰিছে আধান পঠিয়াইছে দিছে
বুজি পাইছা ডনেট কৰিছে কাক ডনেট কৰিছে ইবনাইট্ৰডক হ'ব যোনে ডনেট কৰে হি পজিটিভ হৈ থাকে যোনে একসেপ্ট কৰে হি নেগেটিভ হ'ব দেখিছা এখিনি কথা হল এতিয়া আৰু এটা কথা এতিয়া নেক্সট হেডিং এটা লিখিবা চাৰ্জ এণ্ড মাছ ৰিলেশ্যন হ'ব চাৰ্জ এণ্ড মাছ ৰিলেশ্যন আধান আৰু ভৰৰ সম্বন্ধ এইটো আমি জানিব লগা কথা দেই এইটো আমি জানিব লগা কথা বহুত কিতাপত নিলিখাও থাকে নিলিখাকে ইনে মানে ইগনোৰ কৰি দিয়ে বা আমি ইমানকে আমি গুৰুত্ব নিদিও যে আমি যেহেতু ইলেক্ট্ৰষ্টেটিক পঢ়ি আছো তো অকল আমি আধানৰ কথা পঢ়ি নাই হিমানতে সামৰি থৈ দিও কিন্তু আধান এটা বডিৰ পৰা আন এটা বডিলে যেতিয়া আধান যায়গে ট্ৰান্সফাৰ হয় তেতিয়া মাছৰ কি হয় বুজি পাইছা মাছটো বডিটো সব বডিৰে মাছ থাকিবই হয় নাই এনেকুৱা নহয় যে চাৰ্জ থকা বডিৰ মাছ নাই সব বডিৰে মাছ থাকে ইলেক্ট্ৰনৰ মাছ আছে প্ৰটনৰ মাছ আছে হয় নাই তো সেই যে মাছ আছে ইলেক্ট্ৰন ট্ৰান্সফাৰ হতে সেই বডিটোৰ মাছ কি হয়নো মাছৰ এটা চেঞ্জ মাছতো এটা চেঞ্জ আহে নহয় হয় নাই কি হয় এতিয়া অলপ আগত যে মই কলো এটা বডিৰ পৰা আন এটা বডিলৈ মই কি কৰিছো মানে এ বডিৰ পৰা বি বডিলৈ মই কি কৰিছো ইলেক্ট্ৰনছ পঠাইছো হ'ব ইলেক্ট্ৰনছ পঠাইছো তেতিয়া হলে কি হ'ব এ বডিটো কি হ'ব পজিটিভলি চাৰ্জ বি বডিটো কি হ'ব নেগেটিভলি চাৰ্জ হৈ থাকিব হয় নে এতিয়া যোনটো বডিয়ে ইলেক্ট্ৰন পঠিয়াইছে সেই বডিটো কি হ'ব লাইটাৰ হৈ থাকিব লাইটাৰ বডি আৰু যোনটো বডিয়ে ইলেক্ট্ৰন একসেপ্ট কৰিছে হেতু কি হ'ব হেভিয়াৰ বডি হেতু হেভিয়াৰ হৈ থাকিব মানে কি হ'ব যোনটো বডিয়ে ইলেক্ট্ৰন একসেপ্ট কৰিছে তাৰ ভৰটো বাঢ়ি থাকিব আৰু যোনটো বডিয়ে ইলেক্ট্ৰন পঠিয়াইছে যোনটো বডিয়ে ইলেক্ট্ৰন একসেপ্ট কৰিছে গ্ৰহণ কৰা বস্তুটোত আধান গ্ৰহণ কৰিছে মানে ভৰটো বাঢ়ি থাকিব আৰু যোনে আধান পঠিয়াইছে আন এটা বস্তু লৈ সেই আধান পঠোৱা বস্তুৰ কি হ'ব ভৰটো কমি থাকিব হ'বনে হেতু মনত ৰাখিবা যে মাছটো কি হয় কমি থাকে কাৰ কমি থাকিব যোনটো বডিয়ে আধান ট্ৰান্সফাৰ কৰিব হ'ব আৰু কাৰ বাঢ়ি থাকিব যোনটো বডিয়ে আধান গ্ৰহণ কৰিছে হ'ব যে ইয়াতে আমি ইলেক্ট্ৰনৰ চাৰ্জ আৰু প্ৰটনৰ চাৰ্জ লগতে ইলেক্ট্ৰনৰ মাছ প্ৰটনৰ মাছ কিমান হয় হেতু আমি জানি লওঁ দেই তোমালোকে এই ভ্যালুখিনি মনত ৰাখিবা লিখিবাচোন চাৰ্জ অফ ইলেক্ট্ৰনৰ আধান কিমান হয় চাৰ্জ অফ ইলেক্ট্ৰন তোমালোকে সবে জানাই 1.6 into 10 to the power minus 19 কুলম চাৰ্জ অফ proton ৰবা চাৰ্জ অফ ইলেক্ট্ৰন এটো ইলেক্ট্ৰন লিখিছো হেকানে মাইনাস এটা দি দিম এটো হ'ব চাৰ্জ অফ proton এটো হ'ব প্লাস হা 1.6 into 10 to the power minus 19 কুলম হ'ব সাইনটো ইয়াতে দিছো একে হ'ব ভ্যালু ম্যাগনিটিউডটো একে থাকিব জাস্ট সিম্বলটো চেঞ্জ হ'ব সাইনটো চেঞ্জ হ'ব দেই এটা নেগেটিভ এটা পজিটিভ এতিয়া নেক্সট মাসটো লিখি লও মাস কি হ'ব mass of electron and mass of proton ঠিক আছে mass of electron কিমান হ'ব mass of electron 9.1 into 10 to the power minus 31 kg আৰু mass of proton is 1.67 into 10 to the power minus 27 kg হ'ব ঠিক আছে এই চাৰিটা ভ্যালু মনত ৰাখিবা নেই ইনেটো তোমালোকক কোৱেশ্চনত কেতিয়াবা দি দিয়ে প্ৰায় তোমালোকৰ হেৰি দি দিয়ে বাৰু যদি প্ৰবলেমছ আহে তেতিয়া হলে ইলেক্ট্ৰনৰ মাস
ইলেক্ট্ৰনৰ চাৰ্জ সেইবোৰ সব মেনশন কৰি দিয়ে কিন্তু কেতিয়াবা থাকি যায় সেই কাৰণে মনত ৰখাটো জৰুৰী দেই মনত ৰাখিবা যে ইলেক্ট্ৰনৰ চাৰ্জটো 1.6 into 10 power minus 19 কুলম protonor charge to plus 1.6 into 10 to the power minus 19 coulomb mass or electron mass to 9.1 into 10 to the power minus 31 kg hobo 9.1 into 10 to the power minus 31 kg mass of proton is 1.67 into 10 to the power minus 27 kg hobo etia eta kotha soa ei mass je dekhila bhor je dekhila electron aru proton এই দুইটা ভৰৰ মাজত কোনটো ভৰ কাৰ ভৰ বেছি কাৰ ভৰ কম মানে কোনটো হেভিয়াৰ কোনটো লাইটাৰ প্ৰটন হেভিয়াৰ হ'ব নে ইলেক্ট্ৰন হেভিয়াৰ হ'ব সোৱাচোন ইয়াৰ পৰা আমি কি গম পালো যে proton is heavier than electron ঠিক আছে proton কি হয় ইলেক্ট্ৰনতকে হেভিয়াৰ হয় হ'ব ইয়াপা আমি হেতুকে গম পালো হেই কাৰণে যেতিয়া আমি কও নহয় এটা বডিৰ পৰা আন এটা বডিলৈ কি হৈছে চাৰ্জ ট্ৰান্সফাৰ হৈছে হয় নে আন এটা বডিৰ পৰা আন এটা বডিলে চাৰ্জ এটা ট্ৰান্সফাৰ হৈছে আমি কি কও ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে বুলি কও কিয় ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে কাৰণ ইলেক্ট্ৰনটো লাইটাৰ হয় এজ কম্পেয়াৰ টু প্ৰটন বুজি পাইছা ইলেক্ট্ৰন লাইটাৰ হয় সেই কাৰণে আমি কেতিয়াবা আমি যে বডিত এটা চাৰ্জ কৰোতে হয় না লাষ্ট ক্লাছত মই কৈছিলো যে আজি মই তোমালোকক পঢ়াম বুলি যে বডি এটা আমি চাৰ্জ কেনেকে কৰিব পাৰো আমি ৰাব কৰি পিনে দুটা বডি ৰাব কৰি পিনে আমি বডি চাৰ্জ কৰিব পাৰো হয় না নিউট্ৰেল বডি এটা চাৰ্জ কৰি দিব পাৰো হয় নে সেই যে আমি ৰাব কৰিছো আমি দুটা বডি যে ৰাব কৰিছো ৰাব কৰোতে কি হয় কি ট্ৰান্সফাৰ হয় চাৰ্জ ট্ৰান্সফাৰ হয় আৰু কোনটো চাৰ্জ ট্ৰান্সফাৰ হয় ইলেক্ট্ৰন ট্ৰান্সফাৰ হয় বুজি পাইছা why electron because electrons are lighter as compared to proton হয় আৰু লগতে আৰু এটা কথা আছে electrons they are loosely packed হয় না ইহতি বাহিৰত ইহতি protons বোৰ কি হয় নিউক্লিয়াছৰ কোৰত নিউট্ৰন আৰু প্ৰটন দুইটা কি হয় টাইটলি পেক হৈ থাকে কিন্তু electrons they move freely হয় না they move freely in its respective orbits Electrons, they move freely in its respective orbits. They are not as tightly packed as protons. বুজি পাইছা হেকানে electrons বুৰক সহজে ট্ৰান্সফাৰ কৰিব পাৰি কম পৰিমাণৰ এনাৰ্জি দিলে electrons বুৰ আমি এনাৰ্জিটো দিছো হয় না থাৰ্মেল এনাৰ্জি দিছো হয় না দুটা বডি আমি ৰাব কৰিছো মানে কি গৰম হৈছে নাই আৰু গৰম হোৱা মানে কি থাৰ্মেল এনাৰ্জি আহিছে নাই ইয়াত হয় না ইনক্ৰিজ হৈছে নাই থাৰ্মেল এনাৰ্জি তাপীয় শক্তি ইনক্ৰিজ হৈছে নাই তাপীয় শক্তি ইনক্ৰিজ হোৱা মানে কি ইয়াত ইলেক্ট্ৰনে এনাৰ্জি পাইছে সেই কাৰণে এটা বডি পৰা আন এটা বডিলে কি হৈছে ই ট্ৰান্সফাৰ হৈ গৈছে জাম্প কৰি দিছে বুজি পাইছা তো ইলেক্ট্ৰনছ বুৰক ট্ৰান্সফাৰ কৰিবলৈ সহজ হয় কাৰণ হিহঁতৰ মাছটো লাইটাৰ হয় লগতে দে আৰ লুজলি পেকড টু দা নিউক্লিয়াছ দে মুভ ফ্ৰীলি বুজি পাইছা ঠিক আছে এইখিনি কথা হল এতিয়া তোমালোকে কিতাপত দেখিছা ইন্ডাকশন অফ চাৰ্জেছ হয় না ইন্ডাকশন অফ চাৰ্জেছ বুলি পাইছা লিখিব পাৰা ইন্ডাকশন অফ চাৰ্জেছ ঠিক আছে হ'ব এতিয়া এই ইন্ডাকশন অফ চাৰ্জেছ টপিকটো মই তোমালোকক কাইলে পঢ়াই দিম হ'ব নেক্সট ক্লাছত পঢ়াই দিম লগতে কাৰণ ইয়াৰ লগত মই কোৱান্টাইজেশ্যন অফ চাৰ্জৰ কেইটামান অংকও কৰাব আছে হ'ব ঠিক আছে আজিলে বাৰু ইমানে ইন্ডাকশন অফ চাৰ্জটো মই নেক্সট ক্লাছত মই কন্টিনিউ কৰি পিনে কেইটামান প্ৰবলেমছবোৰ কৰাই দিম হ'ব আজিলে বাৰু ইমানে থ্যাংক ইউ Oh,